নমস্কাৰ, মই ডক্টৰ সবিতা লস্কৰ, এগৰাকী স্ত্ৰী আৰু প্ৰসূতিৰ বিশেষজ্ঞ। আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিলো আপোনালোকে বিচৰা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম। আজি আমি আলোচনা কৰিম গৰ্ভৱতী মহিলাসকলে কেনেকুৱা ধৰণৰ ফল খাব লাগে বা নালাগে, আৰু বিশেষকৈ সেইকেইটা একদম ভিলেইন যিকেইটা ফ্ৰুট, যিকেইটা ফল আমাৰ মাজত সাধাৰণতে সমাজত প্ৰচলিত যে খাব নালাগে। এটা হ'ল পাপায়া মানে অমিতা, আৰু এটা হ'ল পাইনএপল মানে আনাৰস। আহক তেনেহ'লে আজি আমাৰ আলোচনালৈ আগবাঢ়ো। ৱেলকাম টু সুবৰ্ণালী। প্ৰথমতে জানো আহক যে আমি কেনেকুৱা ধৰণৰ ফল গ্ৰহণ কৰা উচিত। পাইনএপল মানে আনাৰস আৰু অমিতাৰ কথাবোৰ আমি লাষ্টৰ ফালে পাতিম। আমি কেনেকুৱা ধৰণৰ ফল আহাৰ গ্ৰহণ কৰিব লাগে। প্ৰেগনেঞ্চিৰ সময়ত আমাক যিখিনি গাইডলাইনছ দিয়া হৈছে সেই অনুযায়ী কোনো ধৰণৰ ফল এনেকুৱা নাই যিটো প্ৰেগনেঞ্চিৰ সময়ত গ্ৰহণ কৰিব নোৱাৰে। আৰু এতিয়া কথাটো হ'ল কেনেকুৱা ধৰণে গ্ৰহণ কৰিব লাগে। আপুনি হোল ফ্ৰুটটো গ্ৰহণ কৰিব, তাৰমানে গোটেই ফলটো যেনেদৰে আছে তেনেদৰে গ্ৰহণ কৰিব। আৰু স্পেচিয়েলি যিটো ছিজনত, যিখিনি সময়ত যেনেকুৱা ধৰণৰ ফলৰ ছিজন চলি আছে তেনেকুৱা ধৰণৰ ফল আহাৰ আপুনি গ্ৰহণ কৰিব। যেনে ধৰি লওক কমলাৰ সময়ত কমলা খাব, আমৰ সময়ত আম খাব। আৰু দেখা গৈছে যে যিখিনি লোকেলি এভেইলেবল ফ্ৰুটছ, যিটো আপোনাৰ লোকেলিটিত সাধাৰণতে এভেইলেবল হয়, এনেকুৱা নহয় যে আপুনি একদম বাহিৰৰ কিবা এক্সপেঞ্চিভ ফ্ৰুট খালেহে আপোনাৰ গাত সেইখিনি এনাৰ্জি আহিব বা সেইখিনি ৰিকুৱাৰমেণ্টছ আপুনি পাব, তেনেকুৱা নহয়। লোকেলি যি পায় আপুনি, একদম আমৰ পৰা আৰম্ভ কৰি মধুৰিআমৰ পৰা আৰম্ভ কৰি যি লোকেলি আপোনাৰ এভেইলেবল থাকে, সেই গোটেইখিনি খাদ্য আপুনি ফল আহাৰ আপুনি গ্ৰহণ কৰিব পাৰে। আৰু ফ্ৰুট জুচ কিন্তু কেতিয়াও খাব নালাগে। চ' যিমান পাৰে আপুনি চেষ্টা কৰিব যে আপুনি হোল ফ্ৰুটটো গ্ৰহণ কৰিব, আৰু তাত তেতিয়াহে আপুনি ফলটোত থকা গোটেইখিনি ভিটামিনছ আৰু নিউট্ৰিয়েণ্টছ আপুনি পাব, আৰু লগতে ফাইবাৰ পাব, ৰাফেজ পাব, যিটোৱে আপোনাৰ কোষ্ঠকাঠিন্য দূৰ কৰাত সহায় কৰিব। বিশেষকৈ গৰ্ভৱতী মহিলাসকলে যিটো প্ৰব্লেমত সাধাৰণতে ভোগা দেখা যায়, কোষ্ঠকাঠিন্যত তেওঁলোকে ভোগে। চ' সেনেকুৱা ধৰণৰ সমস্যাৰ পৰা আপুনি অলপ আঁতৰি থাকিব পাৰিব যদি আপুনি হোল ফ্ৰুট গ্ৰহণ কৰে। এতিয়া আহোঁ আমি কেইটামান ভিলেইনৰ ওচৰলৈ। সেইটো হ'ল আমাৰ সমাজত সাধাৰণতে প্ৰচলিত যে আনাৰস খাব নালাগে আৰু অমিতা খাব নালাগে। প্ৰথমতে জানো আহক আনাৰসৰ ওপৰত। আমি চিকিৎসকসকলে নকলেও সাধাৰণতে সমাজত এইটো বহুলভাৱে প্ৰচলিত, গৰ্ভৱতী মহিলাই এইকেইটা খাব নালাগে। চ' কিয়নো এইকেইটা ইমান ভিলেইন হ'ল? আনাৰসত কি কি ভাল বস্তু আছে প্ৰথমতে মই সেইটো কৰিম। আনাৰসত প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে, ভিটামিন B6 আছে, যিটোৱে সাধাৰণতে গৰ্ভৱতী মহিলাসকলৰ যি সেই বমিৰ ভাৱ বা বমি সেইবিলাক দূৰ কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। আৰু মিনাৰেলছ যেনেকুৱা কপাৰ বা মেংগানিজ ইয়াত প্ৰচুৰ পৰিমাণে পোৱা যায়, যিখিনি খুবেই জৰুৰী দেহৰ প্ৰতিৰক্ষা ক্ষমতা বঢ়াবৰ কাৰণে। আৰু লগতে দেখা যায় যে আনাৰসৰ কিছুমান এণ্টি ইনফ্লামেটৰী প্ৰপাৰ্টিজ আছে। চ' যিটো ফলত ভৰপূৰভাৱে আপোনাৰ ভিটামিনছ আছে, আৰু লগতে আপোনাৰ মিনাৰেলছ আছে, লাগতিয়াল মিনাৰেলছ আছে, ফাইবাৰ আপোনাক দিয়ে। চ' সেই ফলটো কেনেকৈ আপোনাৰ কাৰণে বেয়া হ'ব পাৰে, বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ কথা কৈছোঁ মই দেই। চ' এইটোনো কিয় ভিলেইন বুলি কোৱা হয়? আনাৰসত এটা বস্তু আছে, সেইটো হ'ল ব্ৰমেলিন। আৰু দেখা গৈছে এনিমেল ষ্টাডিজবিলাকত যে বহুত যদি আপোনালোকে ব্ৰমেলিন গ্ৰহণ কৰে, আৰু তেতিয়া কেতিয়াবা দেখা যায় যে পেট চলে, লুজ মোচন হ'ব পাৰে, পেটৰ বিষ হ'ব পাৰে, যিটো নেকি আপোনাৰ প্ৰিটাৰ্ম লেবাৰৰ লগত কনফিউজ কৰিব পাৰে। কিন্তু চবতছে ভাল কথা কি জানেনে? সেই যিটো ব্ৰমেলিন এইটো আনাৰসত খুব কম পৰিমাণে থাকে। আৰু ছেকেণ্ডলি সেই ব্ৰমেলিনটো থাকে সেই মাজ ভাগত, যিটো সাধাৰণতে আমি নাখাওঁ। আমি আনাৰসৰ বাহিৰৰখিনিয়ে খাওঁ, মাজৰ সেই শিংডালটো নাখাওঁ। শিং নে শাহ বুলি কয়, যিয়ে নহওক সেই মাজৰ যিখিনি সূতা থাকে সেইখিনিতো আমি সাধাৰণতে নাখাওঁৱে। চ' ব্ৰমেলিন পদাৰ্থটো আনাৰসত প্ৰথমতে খুব কম পৰিমাণে থাকে, আৰু ছেকেণ্ডলি যদি থাকেও সেইখিনি সেই মাজৰ শাহ ভাগত থাকে, মাজ ভাগত থাকে, যিটো সাধাৰণতে আমি নাখাওঁ, সেইটো আমি পেলাই দিওঁ। চ' আনাৰসটো যদি আপোনাৰ প্ৰেগনেঞ্চিৰ সময়ত গৰ্ভৱতী মহিলা এগৰাকী যদি খাবলৈ মন যায়, তেনেহ'লে মিডিয়াম পৰ্চনত বা স্মল পৰ্চনত বা আপুনি ফ্ৰুট চালাডৰ লগত ডেফিনেটলি গ্ৰহণ কৰিব পাৰে। এনেকুৱাতো নহয় আৰু আপুনি যে আৰু ৰাতিপুৱাই দুপৰীয়াই গধূলিয়ে অনাবত আনাৰসে খাই থাকিলে, সেনেকুৱাতো নহয়, হয়নে নহয়? চ' যদি আপুনি খুব বেছিকৈ খায়, তেতিয়াহ'লে আপোনাৰ হয়তো এচিডিটি হ'ব পাৰে, কাৰণ এইটো এটা এচিডিক ফ্ৰুট হয়, তাত এচিড থাকে। চ' কেতিয়াবা দেখা যায় যে বহুত যদি আপুনি খায়, তেতিয়াহ'লে আপোনাৰ হয়তো এচিডিটি হ'ব পাৰে। আৰু এনেও দেখা যায় যে গৰ্ভৱতী মহিলাসকলৰ অকণমান এচিডিটিৰ টেণ্ডেঞ্চি থাকে, অলপমান পেট জ্বলা পোৰা, গেছ ফৰ্ম হোৱা, সেনেকুৱা ধৰণৰ টেণ্ডেঞ্চি তেওঁলোকৰ থাকে। চ' হয়তো আপুনি যদি খুব বেছি আনাৰস খাই থাকে, তেতিয়াহ'লে তেনেকুৱা ধৰণৰ প্ৰব্লেম আহিব পাৰে। আদাৰৱাইজ গৰ্ভৱতী মহিলা এগৰাকীয়ে সেইটো খালে কোনো ধৰণৰ গৰ্ভপাতৰ বা তেনেকুৱা ধৰণৰ সমস্যাৰ কোনো তেওঁলোকে সন্মুখীন হ'ব পাৰে বুলি আমাৰ লিটাৰেচাৰত নাই। ছেকেণ্ডলি হ'ল অমিতা। যি ধৰণে আনাৰসটোৰ প্ৰচুৰ পৰিমাণে ভাল গুণ আছে, ঠিক তেনেদৰে অমিতাটো, বিশেষকৈ পকা অমিতা যিটো আমি ফল হিচাপে গ্ৰহণ কৰোঁ, তাৰ খুব বহুত ধৰণৰ ভিটামিনছ আছে, নিউট্ৰিয়েণ্টছ থাকে,
ভিটামিন A, D, C, লগতে আপোনাৰ মেগনেছিয়াম, পটাছিয়াম, বিটা কেৰোটিন, ফলেট যিটো আপুনি খাবই লাগে ফলিক এচিড হিচাপে আমাৰ প্ৰেগনেন্ট মহিলাগৰাকী। সো সেইবিলাক প্ৰচুৰ পৰিমাণে থাকে, লগতে ৰাফেজ থাকিব। গতিকে পকা অমিতা যদি আপুনি গ্ৰহণ কৰে তেনেহ'লে সাধাৰণতে দেখা যায় যে মহিলাগৰাকীৰ কোনো ধৰণৰ অপায় অমংগল নাথাকে বা গৰ্ভস্থ সন্তানটোৰো কোনো ধৰণৰ অপায় অমংগল হোৱা দেখা নাযায়। সো যেনেদৰে আনাৰসত থকা ব্ৰমেলিনটোৰ কাৰণে এই সমাজত সি ভিলেইন হৈ গ'ল প্ৰেগনেন্ট মহিলাসকলৰ মাজত, ঠিক তেনেধৰণে যিটো পাপায়া থাকে, যিটো আমি কওঁ কেঁচা অমিতা, সেই কেঁচা অমিতাটোত এবিধ পদাৰ্থ পোৱা যায়, সেইটো হ'ল লেটেক্স। আৰু লেটেক্সত থাকে পেপেইন। আপোনালোকে চাবচোন অমিতাটো কাটিলে বা অমিতাৰ ঠাৰি কাটিলে তাত এটা বগা নিচিনা পদাৰ্থ, এটা ৰাবাৰৰ নিচিনা পদাৰ্থ ওলায়, সেইটোক লেটেক্স বুলি কোৱা যায়। আৰু সেই লেটেক্সত প্ৰচুৰ পৰিমাণৰ পেপেইন থাকে। এতিয়া পেপেইনটো কি হয়, ই প্ৰষ্টাগ্লেণ্ডিন হিচাপে শৰীৰত অলপমান কাম কৰে। এতিয়া প্ৰষ্টাগ্লেণ্ডিনটো কি হয়, লেবাৰ পেইন ইণ্ডাকশ্যনৰ কাৰণে কেতিয়াবা আমি ব্যৱহাৰ কৰোঁ। চ' যদি প্ৰচুৰ পৰিমাণে আপুনি কেঁচা অমিতা গ্ৰহণ কৰে, এনিমেল ষ্টাডিবিলাকত দেখা গৈছে যে হয়তো সি ইউট্ৰাইন কন্ট্ৰেকশ্যন আনিব পাৰে, মানে সময়তকৈ আগতে জৰায়ুটোৰ সংকোচন কৰা, যিটো লেবাৰ পেইন ষ্টাৰ্ট হোৱা, প্ৰচেছ অফ লেবাৰ বুলি আমি যিটো কওঁ, সেইটো ষ্টাৰ্ট কৰিব পাৰে। আৰু লগতে দেখা গৈছে এনিমেল ষ্টাডিজত দেই, যে যিটো আৱৰণত সন্তানটি থাকে জৰায়ুৰ ভিতৰত, এৰা আহিব পৰা চান্স থাকিব পাৰে। কিন্তু আমাৰ ওচৰত সেনেকুৱা ষ্টাডি নাই যিটোৱে ক'ব যে কিমান আপুনি কেঁচা অমিতা খালে কেনেকুৱা ধৰণৰ ইউট্ৰাইন কন্ট্ৰেকশ্যন আপোনাৰ হ'ব পাৰে মানুহৰ ক্ষেত্ৰত। চ' যদি আপুনি অমিতা খায়, পকা অমিতাটো আপুনি যদি ফল হিচাপে গ্ৰহণ কৰে, সেইটোত আপোনাৰ সন্তানৰ কোনো ধৰণৰ প্ৰভাৱ নপৰে, বেয়া প্ৰভাৱ নপৰে। আৰু যদি আপুনি কেঁচা অমিতা খায়, তেতিয়াহ'লে হয়তো আপোনাৰ প্ৰভাৱ পৰিব পাৰে দেই, মই হয়তো কথাটো কৈছোঁ। চ' যদি কেঁচা অমিতা একদম আপুনি তৰকাৰী বনাই খালে বা ভুলক্ৰমে আপুনি কেঁচাইও খালে, কেতিয়াবা চালাড তালাডত দিয়া যায়, চ' আপুনি ভয় খাব নালাগে যে আপোনাৰ সন্তানটোৰ ওপৰত কিবা বিৰূপ প্ৰভাৱ পৰিব দেই। কাৰণ ৰিয়েলকে এইটো আমাৰ ওচৰত ভালকে এষ্টাব্লিছ ডাটা নাই যে মানুহৰ ক্ষেত্ৰত কিমান খালে সেনেকুৱা ধৰণৰ আপোনাৰ বেয়া প্ৰভাৱ পৰিব। আজিলৈকে কিন্তু মই মোৰ ইমান অলমষ্ট 20 বছৰৰ প্ৰেক্টিচত মই এতিয়ালৈকে এগৰাকীও মহিলা পোৱা নাই যি কেঁচা অমিতা খাই পেলাই তেওঁলোকৰ গৰ্ভপাত হৈছে দেই। চ' হয়তো বস্তুটো কোইনচিডেণ্টেলো হ'ব পাৰে, যিসকল মহিলাৰ কেঁচা অমিতা খোৱাৰ পিছত গৰ্ভপাত হৈছে। এনেকুৱাতো নহয় যে আপুনি 4-5টা কেঁচা অমিতা খাইছে, কাৰণ ফলবিলাকত যেনেকুৱা ধৰণৰ এই পেপেইনে হওক বা লেটেক্সে যিটো পৰিমাণ থাকে, সেইটো বহুত আপুনি খাব লাগিব, তেতিয়াহে আপোনাৰ সেনেকুৱা ধৰণৰ এফেক্টটো হয়, বেয়া প্ৰভাৱটো হয়। চ' আই ডোণ্ট থিংক যে আপুনি যদি খাই ভুলতে কিবা আপোনাৰ প্ৰব্লেম হ'ব পাৰে। কিন্তু যিহেতু আমাৰ হাতত তেনেকুৱা এটা এনিমেল ষ্টাডিজ আছে, চ' পৰাপক্ষত কেঁচা অমিতাটো আপুনি নাখাব, কিন্তু পকা অমিতা এজ এ ফল, যেনেকৈ মই ক'লোঁ, তাৰ প্ৰচুৰ পৰিমাণে আপোনাৰ ভিটামিনছ, নিউট্ৰিয়েণ্টছ আৰু খুব ভাল ভাল গুণ আছে, সেইটো আপুনি ফলহাৰ হিচাপে নিশ্চয়কৈ গ্ৰহণ কৰিব পাৰে। আৰু আচলতে কি জানেনে, গৰ্ভৱতী মহিলা এগৰাকীয়ে হওক বা নন প্ৰেগনেণ্ট মহিলা এগৰাকীয়ে হওক বা জেনেৰেল পপুলেশ্যনৰ কথাই নহওক কিয়, আপুনি যিকোনো খাদ্যাহাৰে, আমি ভাল বুলি যিটো জানো, আপুনি লিমিটেড বস্তু যদি লিমিটেড এমাউণ্ট যদি খায়, তেতিয়াহ'লে তাৰ একো বিৰূপ প্ৰভাৱ নপৰে। এতিয়া টেঙাও খাব পাৰে, তেঁতুলী টেঙাৰ পৰা আৰম্ভ কৰি, জলফাই টেঙাৰ পৰা আৰম্ভ কৰি, আমলখিৰ পৰা আৰম্ভ কৰি, নেমু টেঙাৰ পৰা আৰম্ভ কৰি, ৰবাব টেঙাৰ পৰা আৰম্ভ কৰি, চব টেঙা খাব পাৰে। খুব ভাল বস্তু সেইটো হা। কিন্তু সেই বুলি যে আপুনি বোলে একদম জলকীয়া, নিমখ, তেল লগাই পেলাই বোলে প্লেটে প্লেটে মাৰি আছে ৰবাব টেঙা, জলফাই, তেতিয়াহ'লেতো প্ৰব্লেম হ'বই, হয় নহয়? প্ৰেগনেঞ্চি হোৱা নোহোৱা পিছৰ কথা, এনেওতো প্ৰব্লেম হ'ব, একদম এচিডিটি, বুকু জ্বলাৰ পৰা সেইবিলাক ধৰণৰ প্ৰব্লেম হৈ যাব। চ' সকলো বস্তুৱে খাব পাৰে, কিন্তু আপুনি পৰ্চনটো চাব যে আপুনি নৰ্মেল পৰ্চন লৈছে। এনেকুৱা নহয় যে খাবলৈ মন গ'ল বুলি একদম বহুত একেবাৰতে খায়। ভেৰাইটি জানিব আপোনাৰ খাদ্যহাৰ দেই। চ' আশা ৰাখিছোঁ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ ফলাহাৰৰ ওপৰত, গৰ্ভৱতী মহিলাসকলে কেনেধৰণে ফলাহাৰ গ্ৰহণ কৰিব লাগে তাৰ ওপৰত কিছুমান যিটো প্ৰশ্ন আছে, বিশেষকৈ অমিতা আৰু আনাৰসৰ লৈ পেলাই, সেইটো দূৰ হ'ল। আৰু লগতে মই এইটোও কওঁ যে প্ৰত্যেকগৰাকী মহিলাই ফলাহাৰ গ্ৰহণ কৰা প্ৰেগনেঞ্চিত খুবেই জৰুৰী, কাৰণ তাত আপুনি প্ৰচুৰ পৰিমাণে ভিটামিনছ, মিনাৰেলছ আৰু ফাইবাৰ পাব। আৰু যেনেদৰে মই ক'লোঁ, বজাৰৰ পেকেজ ফ্ৰুট জুচ নিকিনিব, ফ্ৰেছ ফ্ৰুট আৰু ছিজনেলি যিটো এভেইলেবল থাকে সেইটো খাব। আজিলৈ আহিছোঁ, তেনেহ'লে অহা দেওবাৰে আকৌ লগ পাম। আপোনালোকৰ মাজলৈ মই লাইভ আহিম 3টা বজাৰ পৰা 3:30 বজালৈ আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিম। নমস্কাৰ।